হেল্ল' ভিউৱাৰ্ছ, এইখন আমাৰ লোকেল মুৰ্গীৰ ফাৰ্ম হয়। আপোনালোকে স্ক্ৰীনত যিবোৰ মুৰ্গীৰ পোৱালি দেখা পাইছে এই সকলোবোৰ অৰিজিনেল লোকেল মুৰ্গী হয়, যিবোৰ আমাৰ গাঁৱে বুৱে পোহা হয়। সেই লোকেল মুৰ্গী হয়। এই মুৰ্গীবোৰৰ বয়স আজি 38 ডেজ কমপ্লিট হৈছে। বন্ধু বান্ধৱীসকল, আমাৰ এই মুৰ্গীবোৰৰ এটা প্ৰব্লেম হৈ গৈছে যে এই মুৰ্গীবোৰে খুটি কৰিবলৈ আৰম্ভ কৰিছে। এটাই আনটোক খাই দি আছে আৰু মাংস ওলাই দি আছে, তেজ ওলাই দি আছে। আৰু আমি ইহঁতক কেনেকৈ ঠিক কৰিছোঁ বা ঠিক কৰিবলৈ প্ৰচেছ চলি আছে, কিদৰে ঠিক কৰিব পাৰিম আমি তাৰ বিষয়ে আজি ডিছকাছ কৰিম। তো বন্ধু বান্ধৱীসকল, আজি আৰম্ভ কৰোঁ এই ভিডিঅ'। বন্ধু বান্ধৱীসকল, ইয়াত দেখা পাইছে এক্সট্ৰাকৈ কিছুমান মুৰ্গী ৰখা হৈছে। এইবোৰক মানে কাটি দিছে, তেজ ওলাই দিছে, মানে খাই দি আছিলে, পিছত এক্সট্ৰা কৰি দিছোঁ। যদি আপোনালোকেও যদি লোকেল মুৰ্গী পুহিব বিচাৰে আৰু লোকেল মুৰ্গী পুহি আছে আৰু এনেকুৱা প্ৰব্লেম ফেচ কৰিব লাগিছে, তেনেহ'লে আপোনালোকে তৎক্ষণাত যিবোৰ মুৰ্গী ইনফেক্টেড হৈ গ'ল বা মানে খুটি প্ৰব্লেম হৈ গ'ল, তেজ ওলাই গ'ল, শৰীৰৰ পৰা নোম এৰি গ'ল, এই মুৰ্গীকেইটা আপোনালোকে বাহিৰত বা বেলেগ এটা ঠাইত লৈ যাব। যদি এইখিনি মুৰ্গী ফাৰ্মত থাকে, তেতিয়াহ'লে মানে খুটি বেমাৰটো অভ্যাসলৈ পৰিৱৰ্তন হৈ যাব আৰু মানে ইহঁত মানে একদম জম্বিৰ নিচিনা হৈ যায়। মানে যদি তেজ দেখা পায় মানে পাগল হৈ যায়। এটাৰ গাত অলপ তেজ দেখিলে আৰু 4-5টা একেলগত আহি যায়, মানে চেম জম্বি ক'ব গ'লে। তো বন্ধু বান্ধৱীসকল, এইটো মানে ফাৰ্মত বহুতো কাৰণত হয়, কিন্তু আপোনালোকে যদি মুৰ্গীৰ গাত আয়ডিন, প্ৰথমটো হৈছে যদি মুৰ্গীৰ গাত আয়ডিনৰ পৰিমাণ কম থাকে, দেখা যায় যে অলপ কম আছে, তেতিয়াহ'লে আপোনাৰ মুৰ্গীত এইটো প্ৰব্লেম দেখা পোৱা যাব। আৰু সেইটো প্ৰব্লেম দূৰ কৰিবলৈ আপোনালোকে যিটো নিমখ পানী মুৰ্গীক দিব লাগিব। এই নিমখ পানী দিলে এইটো প্ৰব্লেম নাইকিয়া হ'ব। তাৰপিছত 2 নম্বৰ কাৰণ হৈছে ফিডিং। যদি আপোনালোকে উপযুক্ত ভাল ফিড নিদিয়ে, মানে যিটো প্ৰ'টিন পাব লাগে মুৰ্গীয়ে, আচলতে এই প্ৰ'টিনটো নাপায় সিহঁতে। ধৰক কম দামী দানা আছে, বা মোৰ মতে ব্ৰইলাৰৰ দানা দিলেই হয়। যদি আপোনালোকে কম দামী দানা খুৱায়, তেতিয়াহ'লে এই প্ৰব্লেমটো বেছিকৈ দেখা পোৱা যায়। তাৰপিছৰটো হৈছে কেলছিয়াম। যদি মুৰ্গীৰ গাত কেলছিয়ামৰ অভাৱ হয় বা নাটনি হয়, তেতিয়াহ'লে এই প্ৰব্লেমটো দেখা পোৱা যায়। তেতিয়া আপোনালোকে তৎক্ষণাত কেলছিয়াম দিব লাগিব মুৰ্গীক। কেলছিয়ামটো হৈছে অষ্টবেট। আপোনালোকে অষ্টবেট, বহুত এটা ভাল মেডিচিন হয় অষ্টবেট কেলছিয়াম। এইটো আপোনালোকে জানে, গৰুৰ কাৰণে ব্যৱহাৰ হয়, গাখীৰৰ কাৰণে। তো আপোনালোকে এই অষ্টবেটো ব্যৱহাৰ কৰিব পাৰে। আৰু অষ্টবেট কেনেকৈ ব্যৱহাৰ কৰিব পাৰে বা আপোনালোকে কেনেকৈ ব্যৱহাৰ কৰিব, অষ্টবেটৰ লগত বিমাৰ এলো দিব লাগে আৰু কি পৰিমাণে দিব লাগে, আমি নেক্সট ভিডিঅ'ত ডিছকাছ কৰিম। তো বন্ধু বান্ধৱীসকল, এইখিনি আছিলে আমাৰ ভিডিঅ'। যদি আপোনালোকৰ আৰু লোকেল মুৰ্গীৰ বিষয়ে কিবা জানিব বিচাৰে, তেতিয়াহ'লে প্লিজ আমাৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব। আৰু যদি ভিডিঅ'টো ভাল লাগি থাকে আৰু যদি কিবা শিকিব পাৰে, তেতিয়াহ'লে প্লিজ আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰি নিজৰ কৰি ল'ব। ধন্যবাদ।